असम में रोंगाली बिहू यानी बोहाग बिहू का पावन पर्व पारंपरिक उत्साह और उमंग के साथ शुरू हो गया है। तिनसुकिया के बोजालेटोली युवा संघ एवं पुथी भराली समिति के तत्वावधान में गोरू बिहू के साथ इस 7 दिवसीय पर्व की विधिवत शुरुआत की गई। इस दौरान पारंपरिक रीति रिवाजों का पालन करते हुए गाय को स्नान कराया गया और उनकी पूजा अर्चना कर समृद्धि की कामना की गई। आपको बता दें कि रोंगाली बिहू असम का सबसे प्रमुख और लोकप्रिय त्योहार है, जो असमिया नव वर्ष और वसंत ऋतु के आगमन का प्रतीक माना जाता है। ये त्योहार आमतौर पर 14 अप्रैल से शुरू होता है और 7 दिनों तक चलता है। पहले दिन गोरू बिहू, दूसरे दिन मानव बिहू के रूप में मनाया जाता है, जहां लोग नए वस्त्र पहनते हैं, बड़ों का आशीर्वाद लेते हैं और पारंपरिक गमोसा भेंट करते हैं। ढोल, पीपा और गोगोना की मधुर धुनों पर बिहू नृत्य इस पर्व की खास पहचान है। वहीं पिठा, लाव, चिरा और दही जैसे पारंपरिक व्यंजन भी इस उत्सव की शोभा बढ़ाते हैं। ये त्योहार न केवल नई फसल और खुशहाली का प्रतीक है, बल्कि समाज में भाईचारे और प्रकृति के प्रति आभार व्यक्त करने का भी संदेश देता है। फिलहाल पूरे असम में बिहू को लेकर उत्सव का माहौल बना हुआ है। तिनसुकिया से आशीष अग्रवाल, आसाम समाचार। সেৱা আগবঢ়াইছো আৰু মই অশেষ ধন্যবাদ জনাইছো বজালতলী যুৱক সংঘ আৰু আমাৰ এই পুথিভঁৰাল সমিতিক, যে তেখেতসকলে আজি কেইবা বছৰ দিন ধৰি এই পৰম্পৰাক ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে এই কাৰ্যসূচী আয়োজন কৰি আহিছে আৰু ইয়াৰ পৰা নতুন চামো গৰু বিহুৰ বিষয়ে তেওঁলোকে জানিব পাৰিছে, শিকিব পাৰিছে। আৰু আচলতে এনেদৰে আমাৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষীৰ মাজত যি সমন্বয়, যি একতা, ই সুদৃঢ় হ'ব, শক্তিশালী হ'ব আৰু এনেদৰে আমাৰ পৰম্পৰা, আমাৰ ভাষা সংস্কৃতিক উদযাপিত হ'ব। মই আশা কৰিছোঁ যে এনেদৰে আমি সকলো জাতি জনগোষ্ঠীৰ লোকে আমাৰ পৰম্পৰাক ধৰি ৰাখি পেলাই অসমীয়া জাতিটোক শক্তিশালী দিশত আমি আগুৱাই লৈ যাবৰ বাবে সমন্বয়ৰ জৰিয়তে আমি সক্ষম হ'ম। আৰু এনেদৰে আমাৰ অসমীয়া সমাজখন বিশ্ব দৰবাৰত সুন্দৰ ৰূপত প্ৰতিষ্ঠা লাভ কৰিব আৰু যাৰ দ্বাৰা আমি অসমবাসীয়ে এনেদৰে আমাৰ ভাষা সংস্কৃতিক লৈ পেলাই গৌৰৱ অনুভৱ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। চৰাই চিকুনে ঐ তেলীয়া সাৰেঙ, ঐ মাছৰে চিকুনে ঐ মালি, ঐ মাছৰে চিকুনে ঐ মালি, ঐ স্বৰ্গদেউৰ চিকুনে ঐ কেঁকুৰা দোলাখন, ঐ এখুৱাই গজে পুৰৰ আলি, ঐ হাতে মেলি যে তোকা নলবি তই ৰেণুকা, নলবি তই ৰেণুকা, ঐ চুলি মেলি নলবি তেল, তিনিআলিৰ মূৰলৈ অকলে তই নেযাবি, অকলে তই নেযাবি, ঐ ডেকা ল'ৰাই পাতিছে মেল, ঐ ছটাই পৰে বতে অলিলা লাখুটি, ঐ ধুঁৱলি কুঁৱলি অলিলা লাখুটি, ছটাই পৰে বতে অলিলা লাখুটি, ঐ ধুঁৱলি কুঁৱলি অলিলা লাখুটি, কোনে ভাতে ৰান্ধি খায় লীলা লাখুটি, পাণ পৰা শাকুটি, মইতা ঐ পৰিলে, মইতা ঐ পৰিলে ভাগি। জয় আই অসম। কৃষিভিত্তিত অসমীয়া সমাজখন গৰু পূজা কৰে, গৰু পূজা কৰিছে, পূৰ্বৰ দিনৰ পৰা গৰু পূজা কৰিছে আৰু এটা উখল মাখল পৰিৱেশত গৰু বিহু উদযাপন কৰিছে বজালতলী যুৱ সংঘ তিনিচুকীয়াত। আজি এটা উখল মাখল পৰিৱেশ আপোনালোকে দেখি পাইছে আৰু এনেকৈ অসমীয়া সমাজখন একতাৰে অসমীয়া সংস্কৃতি জীয়াই ৰাখিছে আৰু অসমৰ ভৱিষ্যত বিকশিত অসমৰ ইয়াৰ পৰা আৰম্ভ হৈছে শংকৰ মাধৱ আমাৰ অনিৰুদ্ধৰ এই সমাজখন। এই সমাজখন এখন বিকশিত সমাজ, এটা সুশৃংখল সমাজ। এই সুশৃংখল সমাজখন সকলোৱে সদায় এনেকৈ থাকক, অসমীয়া জাতিটো সদায় এনেকৈ মংগল কামনা কৰিছোঁ। অসমৰ প্ৰতিজন ব্যক্তিলৈ, অসমৰ প্ৰতিজনলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে মংগল কামনা কৰিছোঁ, সকলোৱে দীৰ্ঘায়ু কামনা কৰিছোঁ। ইয়াকে সকলোলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।